Hello guys, Namaskar and welcome back to another new video. As you know, আমি এটা সিরিজ কন্টিনিউ কৰি আছো যেটা আমি আসাম স্টেট লেভেল কম্পিটিটিভ এক্সামস লাইক এডিআরই হোক ডিএমই হোক আসাম পুলিশ এবিইউবি হোক গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ইত্যাদি এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ মেথছৰ কুৱেশ্যনসমূহ সলভ কৰি আছো চ' ডেট আমি যেতিয়া কেইদিনমান পিছত চেপ্টাৰ ৱাইজ মেথছৰ ক্লাছসমূহ কৰিম তেতিয়া আপোনালোকৰ তাত এটা ধাৰণা থাকে এটা অনুমান থাকে যে অসমৰ ষ্টেট লেভেল কম্পিটিটিভ এক্সামত মেথছৰ কুৱেশ্যনসমূহ কেনেধৰণৰ আহে কিমান টাফ থাকে বা কোনটো লেভেলৰ কুৱেশ্যন আহে এটা ধাৰণা থাকিব তো প্ৰথমটো ক্লাছত আমি এডিআৰই গ্ৰেড 3ৰ এইচএছ লেভেলৰ যিটো পেপাৰ আছিলে তাৰ কিছুমান প্ৰশ্ন সলভ কৰিছিলোঁ আপুনি চাব পাৰে চেনেলৰ হোম পেজত গৈ আৰু আজিৰ এই ভিডিঅ'টোত আমি ৰৈ যোৱা কিছুমান প্ৰশ্ন কৰিম সেই পেপাৰ 3ৰে প্ৰশ্নসমূহ চাম তো অতি সহজ সৰলভাৱে প্ৰশ্নসমূহ সলভ কৰিম আৰু মেইন ক্লাছত আমি ডিটেইলত সলভ কৰাৰ চেষ্টা কৰিম তো আজিৰ এই প্ৰশ্নটো আপুনি চাওক কি সুধিছিলে প্ৰশ্নত সুধিছিল যে 100%ৰ লগত 200ৰ 200% যোগ কৰিলে ফলাফল হ'ব তো ফাৰ্ষ্ট অফ অল 100ৰ 100% কিমান হ'ব তো 100ৰ 100% কিন্তু 100 নিজেই হয় 100% মানে নাম্বাৰটো নিজেই তাৰপিছত আকৌ 200ৰ 200% বুলি ক'লে 400 200% মিনছ ডাবল তো এই দুটা যোগ কৰিলে কিমান হ'ব 500 একদম ইজি কুৱেশ্যন এটা আহিছিলে আপুনি যদি কনচেপ্ট জানে উইদিন 5 ছেকেণ্ডৰ ভিতৰত কুৱেশ্যনটো সলভ কৰিব পাৰিব বলক আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো আৰু নেক্সট কুৱেশ্যনটোক আপোনাক কি সুধিছে যদি a প্লাছ বি ইকুৱেল টু 8 হয় আৰু b প্লাছ c ইকুৱেল টু 20 হয় এণ্ড a প্লাছ c ইকুৱেল টু 18 হয় দেন a স্কুৱাৰ প্লাছ b স্কুৱাৰৰ মান হ'ব চাওক এইটো সলিউশ্যন কৰাৰ আগে আমি এৰ মান আৰু বিৰ মান ছেপাৰেটকৈ ওলাই ল'ব লাগিব আৰু তাৰ বাবে যিটো এপ্ৰ'চ ল'ব লাগিব সেইটো হ'ল আপুনি এইটো আৰু এইটো তিনিওটা যোগ কৰি দিয়ক তিনিওটা যোগ কৰিলে কি হ'ব দুবাৰ এ যোগ হ'ব দুবাৰ বি যোগ হ'ব আৰু দুবাৰ চি যোগ হ'ব ইট মিনছ 2 ইনটু এ প্লাছ বি প্লাছ চি আপুনি পাব যদি তিনিওটা সমীকৰণ যোগ কৰে আৰু ৰিজাল্ট পাব 8 প্লাছ 20 28 প্লাছ এইফালে 18 38 এণ্ড 8 46 ঠিক আছে তিনিওটা যোগ কৰাৰ পিছত আপুনি 46 পালে দুই এইফালে গ'লে হৰণ হ'ব দেন এ প্লাছ বি প্লাছ চিৰ মান আপুনি কি পাব এ প্লাছ বি প্লাছ চিৰ মান আপুনি পাব 46ৰ হাফ মানে 23 এতিয়া আপুনি অলপ যদি গৌৰ কৰে বি প্লাছ চিৰ মান কিন্তু আমাক দিয়া আছে 20 যদি বি প্লাছ চিৰ মান 20 হয় তেনেহ'লে এৰ মান কিমান হ'ব অবভিয়াছলি 3 হ'ব সমীকৰণটোৰ মান যিহেতু 23 দিয়া আছে বি প্লাছ চিৰ মান আমাক 20 দিয়াই আছে তো আপুনি টেকনিকেলি কি পালে এৰ মান পাই গ'ল 3 এতিয়া যেতিয়া এৰ মানটো 3 গম পালে তেনেহ'লে বিৰ মান কিমান হ'ব 5 সমীকৰণত বহালে আপুনি গম পাই যাব বিৰ মানটো কিমান ওলাব 5 এতিয়া আপোনাৰ তাত এৰ মানো আছে বিৰ মানো আছে দেন আপুনি জাষ্ট স্কোৱাৰ কৰক 3ৰ স্কোৱাৰ হৈ গ'ল 9 আৰু 5ৰ স্কোৱাৰ হৈ গ'ল 25 দুইটা যোগ কৰাৰ পিছত আপোনাৰ এনচাৰ হ'ব 9 প্লাছ 25 ইজ 34 অপশ্যন নম্বৰ এ সমীকৰণটো সমাধান কৰোঁতে আপোনাৰ টাইম নালাগে মই বাৰু স্ক্ৰীণত মাউচেৰে কৰিছোঁ অলপ টাইম লাগিছে বাট আপুনি যদি বুজি পাইছে অতি কম সময়ত এক্সামত কৰিব পাৰিব এণ্ড ডিটেইল ক্লাছততো আমি এটা এটাকৈ কনচেপ্ট 1 বাই 1 পঢ়িমে নহয়নে নেক্সট কুৱেশ্যনটোলৈ চাওক এইটোত সুধিছে আপোনাক যদি 2 পাৱাৰ এক্স ইকুৱেল টু 32 হয় দেন এক্সৰ মান কি হ'ব আপুনি যদি মেথছৰ ক্লাছসমূহ ডেডিকেশ্যন দি চায় এইটো কুৱেশ্যন আপুনি পঢ়ি এনচাৰ ক'ব 5 কাৰণ আমি জানো 2 পাৱাৰ 5 ইজ 32 2 পাৱাৰ 5 ইজ 32 আপুনি নাজানিলে কি কৰিলে হয় আপুনি 32ৰ যদি মৌলিক উৎপাদীকৰণ কৰে তেনেহ'লে আপুনি গম পাব যে টোটেল কেইবাৰ যাব 5 বাৰ আমি ইয়াক উৎপাদীকৰণ কৰিব পাৰিম 2ৰে 16 বাৰ 2ৰে 8 বাৰ আকৌ 2ৰে 4 বাৰ আকৌ 2ৰে 2 বাৰ তো টোটেল 5 বাৰ আছে তো 2ৰ পাৱাৰ কি হ'ব 5 বুলি আমি লিখিব পাৰিম এণ্ড দ্য এনচাৰ ইজ 5 এক্সৰ মান কিমান হ'ব 5 হ'ব এই জাষ্ট আপুনি মেথছৰ লগত জড়িত থাকিলে এইটো প্ৰশ্নৰ এনচাৰ আপুনি জানিবই নেক্সট আৰু এটা প্ৰশ্ন আপোনাক সুধিছিলে প্ৰশ্নটোত সুধিছিলে যদি দশমিক সংখ্যা 34P5 টো 9ৰে বিভাজ্য হয় তেন্তে পিৰ মান কিমান হ'ব মানে এইটো নাম্বাৰ 9ৰে ডিভিজিবল হয় পিৰ মান আপোনাক লাগে তো 9ৰে ডিভিজিবল হোৱাৰ যিটো কণ্ডিশ্যন হ'ল সেইটো কণ্ডিশ্যন হ'ল যে আটাইকেইটা অংক প্লাছ কৰি যিটো সংখ্যা পাব সেই সংখ্যাটো আপোনাৰ 9ৰে ডিভিজিবল হ'ব লাগিব ইয়াত মই 3 4 7 হ'ব 7 5 12 ইকুৱেল টু কি পাব 12 প্লাছ পি এটা থাকি যাব এতিয়া 12 প্লাছ পিটো যদি 9ৰে ডিভিজিবল হ'বলগীয়া হয় পিৰ মান কিমান হ'ব লাগিব তো 12টো 9ৰে ডিভিজিবল নহয় 18 9ৰে ডিভিজিবল হয় আৰু 12ৰ লগত 6 যোগ কৰিলে আমি 18 পাম তো কাৰেক্ট এনচাৰটো আমাৰ 6 হ'ব পিৰ ঠাইত 6 হ'ব লাগিব কাৰণ আটাইকেইটা অংকৰ যোগফল 9ৰে ডিভিজিবল হ'বই লাগিব তেতিয়াহ'লে গোটেই অংকটো 9ৰে ডিভিজিবল হয় এইটো এটা কনচেপ্ট হয় আমি গোটেইখিনি প্লাছ কৰিলোঁ 12 প্লাছ পি পালোঁ তেনেহ'লে পিৰ মান 6 হ'ব লাগিব ডেটছ ইজি কনচেপ্ট অ'কে তেনেধৰণে আপোনাক 4ৰ ডিভিজিবিলিটি ৰুল 8ৰ ডিভিজিবিলিটি ৰুল 11 আছে 7 আছে আটাইকেইটা সংখ্যাৰ ডিভিজিবিলিটি ৰুল আপুনি বাই হাৰ্ট কৰি যাব লাগিব এইটো প্ৰশ্নত আপোনাক কি সুধিছে চাওক যে 4 চেণ্টিমিটাৰ বাহুৰ বৰ্গক্ষেত্ৰ এটাৰ ভিতৰত আঁকিব পৰা বৃত্ত এটাৰ সৰ্বোচ্চ ক্ষেত্ৰফল কিমান হ'ব কৈছে এটা বৰ্গ আছে আপোনাৰ বৰ্গটোৰ বাহু কিমান 4 চেণ্টিমিটাৰ
আৰু ইয়াৰ ভিতৰত যদি এটা সৰ্বোচ্চ ডাঙৰ মানে মেক্সিমাম ডাঙৰ আপুনি এটা চাৰ্কেল ড্ৰ কৰে, এই চাৰ্কেলটোৰ এৰিয়া কিমান হ'ব, কালি কিমান হ'ব? প্ৰথম কথা, এই চাৰ্কেলটোৰ ব্যাসাৰ্ধ কিমান হ'ব? চাৰ্কেলটোৰ ব্যাস হ'ব 4, ঠিক আছে, কাৰণ বাহুৰ সমানে ব্যাস হৈ আছে, আৰু তেনেহ'লে ব্যাসাৰ্ধ ইয়াৰ হ'ব 2। এতিয়া চাৰ্কেলৰ যদি ব্যাসাৰ্ধ 2 হয়, ইয়াৰ কালি কিমান হ'ব? কালিৰ সূত্ৰ হ'ল পাই r স্কোৱাৰ, পাই ইনটু 2 স্কোৱাৰ হৈ যাব আমাৰ। 2 স্কোৱাৰ মানে 4 ইনটু পাই। 4 পাই ক'ত আছে? অপশ্যন নম্বৰ বি 4 পাই। ভুলতে আপুনি 4 পাই স্কোৱাৰ মাৰি নাহিব, কাৰণ ব্যাসাৰ্ধ আমাৰ 2 ওলাইছে। 2 স্কোৱাৰ ইজ 4 ইনটু 5, 4 পাই বৰ্গ চেণ্টিমিটাৰ। অ'কে, দেটছ ইজি কুৱেশ্যন। আপুনি বাছ কুৱেশ্যনটো বুজি পালেই হ'ল। এতিয়া বলক আমি নেক্সট কুৱেশ্যনটো ছল্ভ কৰোঁ। আপুনি কুৱেশ্যনটো ভালদৰে পঢ়িব, দেন আপুনি ইজিলি ছল্ভ কৰিব পাৰিব। কুৱেশ্যনটোত কি সুধিছে? কোনো এক সংখ্যাৰ বৰ্গমানৰ পৰা সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিলে পুনৰ সেই সংখ্যাটোৱে পোৱা যায়, সংখ্যাটো হৈছে। মানে কোনো এটা সংখ্যা আছে যাৰ স্কোৱাৰৰ পৰা তাৰ 3 গুণ বিয়োগ কৰিলে সেই সংখ্যাটোৱে পোৱা যায়। সংখ্যাটোক এক্স বুলি ধৰি লওক আপুনি, তেনেহ'লে সংখ্যাটোৰ বৰ্গ হ'ব এক্স স্কোৱাৰ। ইয়াৰ পৰা ইয়াৰ 3 গুণ মানে 3x বিয়োগ কৰিলে আমি সংখ্যাটোৱে পাওঁ, মানে এক্সকে পাওঁ। আপোনাক সংখ্যাটো বিচাৰিছে, মানে এক্সৰ মান উলিয়াব লাগে। এইটো ছল্ভ কৰিলেই আপুনি এক্সৰ মান পাব, অথবা আপুনি ইয়াৰ পৰা ভেলু পুটিং কৰিও চেক কৰিব পাৰে। মই ছল্ভ কৰি দেখাই আছোঁ, ঠিক আছে। এই এক্সটো আপুনি লেফ্ট ছাইডে লৈ গ'লে আপুনি ইকুৱেশ্যনটো পাব এক্স স্কোৱাৰ মাইনাছ 4x ইকুৱেল টু 0। লেফ্ট ছাইডে যদি আপুনি এক্স কমন লয়, দেন আপোনাৰ ইকুৱেশ্যনটো বনিব এক্স মাইনাছ 4 ইকুৱেল টু 0। এতিয়া আপুনি হয়তো ইয়াৰ মানটো 0 হ'ব, অন্যথা ইয়াৰ মান 0 হ'ব। এক্সৰ মান 0 হ'ব লাগিব, নহ'লে এইটো মান 0 হ'ব লাগিব, কাৰণ দুইটা সংখ্যা পূৰণ হৈ কি ওলাই আছে? 0 ওলাই আছে। তো এক্সৰ মান 0টো আমাৰ অপশ্যনত দিয়া নাই, তেনেহ'লে আমি এক্স মাইনাছ 4ৰ মানটোৱে 0 বুলি অনুমান কৰি ল'ব লাগিব, আৰু ইয়াৰ পৰা এক্সৰ মানটো আমাৰ ওলাব 4। চিম্পল মিডিল টাৰ্ম ফেক্টৰত যেতিয়া আপুনি ক্লাছ 8-9ত ছল্ভ কৰিছে, দেন আপুনি হয়তো এনেকুৱা অংক সমাধান কৰিছে। বাকী ডিটেইলত আপুনি ক্লাছ কৰিব, কেইদিনমান ধৈৰ্য ধৰি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ ছল্ভ কৰক। আপোনাৰো এটা অনুমান হ'ব যে কুৱেশ্যনসমূহ কেনেকুৱা ধৰণৰ আহে। অ'কে, চ' দেটছ ইজি কুৱেশ্যন। ৰোমান সংখ্যা, এতিয়া ৰোমান সংখ্যাটো আপুনি জানিবই লাগিব, বেছিক হয়। সুধিছে যে ৰোমান সংখ্যা এক্স চি আইয়ে কি বুজোৱা দশমিক সংখ্যাটো হৈছে, মানে এক্স চি আইৰ ভেলুটো কি? এক্স চি আই মানে আমাৰ এক্স চি মানে 90 + 1 91। এইটো এটা সহজ, আপুনি যদি ৰোমান সংখ্যাসমূহ শিকি লয়, 500ক কিহেৰে ডিনোট কৰে, ডি মানে কিমান, 50ক এল, তেনেকুৱাকৈ কিবা সংখ্যা আছে, সেই সংখ্যাসমূহ মনত ৰাখিলে আপুনি এনেকুৱা ধৰণৰ প্ৰশ্ন ইজিলি ছল্ভ কৰিব পাৰিব। আৰু দেটছ ইজি, জাষ্ট আমি যেনেকুৱা 91 মনত ৰাখোঁ ৰোমান সংখ্যাত, তাক এক্স চি আই বুলি কয়, ঠিক আছে। নেক্সট প্ৰশ্নটো ছল্ভ কৰোঁ বলক। নেক্সট প্ৰশ্নটো আপোনাক কি সুধিছে? 13 মিটাৰ দীঘল জখলা এডাল উলম্ব দেৱাল এখনত হেলান দি আছে। ইয়াৰ ওপৰৰ মূৰটো 5 মিটাৰ উচ্চতাত আছে। দেৱালখনৰ পৰা পাদবিন্দু আৰু জখলাৰ দেৱালখনৰ পাদবিন্দু আৰু জখলাৰ তলৰ মূৰৰ মাজৰ আনুভূমিক দূৰত্ব কিমান? তো এটা ৱাল আছে দেই, ৱালটোৰ লগত এডাল জখলা আছে, এইটো যিটো বেণ্ড আছে এইটো জখলা হয়। জখলাৰ দৈৰ্ঘ্য আমাক 13 বুলি দিয়া আছে, আৰু ৱালখনৰ পৰা 5 মিটাৰ ওপৰত আছে। তেনেহ'লে আমাক কৈছে যে ভূমিৰ পৰা জখলাডাল কিমান দূৰত আছে, আমাক এইটো ডিষ্টেঞ্চ লাগে। এতিয়া আপুনি যদি ট্ৰিপলেট বুলি কয়, পাইথাগোৰাছৰ ট্ৰিপলেটসমূহ মুখস্থ কৰে, তেতিয়াহ'লেও সমাধান কৰিব পাৰিব। অন্যথা ইয়াত পাইথাগোৰাছ থিয়ৰাম লগালেও গম পাই যাব। পাইথাগোৰাছ থিয়ৰাম হিচাপে ভূমি আমি উলিয়াব লাগে, লম্ব দিয়া আছে, কৰ্ণ দিয়া আছে, দেট ইজ ৰুট অভাৰ কৰ্ণ স্কোৱাৰ বুলি ক'লে 13 স্কোৱাৰ মাইনাছ 5 স্কোৱাৰ হ'ব। যদিও ইয়াৰ এনচাৰ 12 মই জানো, 5, 12, 13 এটা ট্ৰিপলেট হয়। এইটো মাইনাছ কৰিলে আপুনি ৰুট অভাৰ 144 পাব, আৰু ৰুট অভাৰ 144 মানে 12 হয়, কাৰণ 12 স্কোৱাৰ ইজ 144 এণ্ড দ্য এনচাৰ ইজ 12। আপুনি ট্ৰিপলেট মনত কৰি যাব, 3, 4, 5, 5, 12, 13 তেনেকুৱা কিছুমান ট্ৰিপলেট আছে, 5-6টামান ট্ৰিপলেট মুখস্থ কৰি গ'লে এনেকুৱা ধৰণৰ প্ৰশ্ন ইজিলি ছল্ভ কৰিব পাৰিব। বলক নেক্সট কুৱেশ্যনটো ছল্ভ কৰোঁ। ইয়াত সুধিছে এটা ডেটা দিয়া আছে, সংখ্যা ক্ৰমটোৰ মাধ্যমা লাগে। মাধ্যমা বহুলক ক্লাছ 9তে পায়, হয় নে নাই? মাধ্যমা মানে মাজৰ টাৰ্ম, মাজৰ পদটো। তো ইয়াক আমি সৰুৰ পৰা ডাঙৰলৈ এচেণ্ডিং অৰ্ডাৰত প্ৰথমে সজাই ল'ব লাগিব। ইয়াত আটাইতকৈ সৰু আছে -2, তাৰপিছত আহিব -1, তাৰপিছত আহিব 1, তাৰপিছত আহিব 2, তাৰপিছত 3, তাৰপিছত 5 এণ্ড তাৰপিছত 6। আটাইকেইটা নাম্বাৰ সৰুৰ পৰা ডাঙৰলৈকে সজালে আমি মিডিলত যিটো পাম সেইটোৱে আমাৰ মাধ্যমা, মিডিল টাৰ্ম, দেট ইজ 2। একদম সহজ, মাধ্যমাৰ কনচেপ্ট জানিলে আপুনি এচেণ্ডিং অৰ্ডাৰত সজাব সৰুৰ পৰা ডাঙৰলৈ, আৰু মাজৰ পদটোৱেই আমাৰ মাধ্যমা হয়। ইয়াতকৈ সহজ প্ৰশ্ন আৰু কি সুধিব? গ্ৰেড 3 লেভেলৰ, ঠিক আছে। য'ত মানুহে মেথছ টান পায়, আপুনি মেথছক নিজৰ পাৱাৰ পইণ্ট বনাওক, প্লাছ পইণ্ট বনাওক, চিলেকশ্যনৰ পৰা আপোনাক কোনেও ৰখাই ৰাখিব নোৱাৰে। এইটো প্ৰশ্ন চাওক, ইংলিছত আছে, মই অসমীয়াত বুজাই দিম, ঠিক আছে। প্ৰশ্নত সুধিছে এ পাৰ্চন মুভছ এলং এ পাথ ছাচ ডেট হি ইজ অলৱেজ এৱে ফ্ৰম এ গিভেন পইণ্ট বাই 7 মিটাৰ
After moving for some time, he again reaches his starting point, the approximate distance the person moved during the time. প্ৰশ্নটোত সুধিছে এজন ব্যক্তিয়ে কোনো এটা ৰাস্তাৰে গতি কৰি আছে আৰু সেই ব্যক্তিজন এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সদায় সমান দূৰত্বত আছে। এতিয়া কোনো এজন ব্যক্তি যদি এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত্বত গতি কৰি আছে, অবভিয়াছলি মানুহজন চাৰ্কুলাৰ পাথত গতি কৰিব লাগিব। যেতিয়া গোল গোল ঘূৰি থাকিব তেনেহ'লে এই বিন্দু কেন্দ্ৰৰ পৰা সদায় সমান দূৰত্বত থাকিব। ইনডাইৰেক্টলি কৈছে যে ঘূৰণীয়া পথেৰে ব্যক্তিজন কি হৈছে সদায় ঘূৰি আছে আৰু সেই ফিক্স পইণ্টটোৰ পৰা ডিষ্টেঞ্চটো কিমান বুলি কৈছে 7 মিটাৰ দূৰত আছে। মানে কেন্দ্ৰৰ পৰা এই পৰিধিৰ দূৰত্ব আমাক 7 মিটাৰ দিয়া আছে। য'ৰ পৰা ষ্টাৰ্ট কৰিছিল তাতে আহি ৰখিছে, তাৰমানে এটা কমপ্লিট চাৰ্কেল হৈছে আৰু ইয়াৰ দূৰত্বটো পৰিধিৰ সূত্ৰ লগাব লাগিব 2πr। আমি কি লগাব, পৰিধিৰ সূত্ৰটো হ'ল 2πr। তো পাইৰ মান কিমান 22/7 আৰু আমাক ৰেডিয়াছ কিমান দিয়া আছে, ব্যাসাৰ্ধ 7 বুলি প্ৰশ্নত কোৱা আছে। 7 7 কেনচেল হ'ব আৰু আমাৰ এনচাৰটো ওলাব 44 দেই। 44 আমাৰ কাৰেক্ট এনচাৰ হ'ব। প্ৰশ্নটো ঘূৰাই দিছে, বাছ আপুনি বুজি পাব লাগিব যে এটা চাৰ্কুলাৰ পাথত ঘূৰিলেহে সদায় এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত্বত থাকিব পাৰিব। দূৰত্ব 7 মিটাৰ দিয়া আছে, তো আমাৰ কাৰেক্ট এনচাৰ পৰিধি ওলালে হ'ব। পৰিধিৰ সূত্ৰ 2πr এণ্ড দ্যাট ইজ 44 মিটাৰ। বলক আমি নেক্সট কুৱেশ্যনটো কৰোঁ, ঠিক আছে। আৰু এইটো প্ৰশ্নত আপোনাক কি সুধিছে চাওক। প্ৰশ্নত সুধিছে a cube of volume 1 meter cube is cut equally into smaller cubes of volume 1 centimeter cube each. The number of smaller cubes. কৈছে 1 মিটাৰ কিউবৰ কোনো এটা ঘন আছে, তাক সৰু সৰু টুকুৰা কৰা হৈছে 1 চেণ্টিমিটাৰ কিউবলৈ। তেনেহ'লে টোটেল আপুনি কেইটা মানে কিউব কাটিব পাৰিব, কেইটা কিউবক টোটেলি কাটিব লাগিব। আল্টিমেটলি আপোনাক কি সুধিছে 1 মিটাৰ কিউবক যদি 1 চেণ্টিমিটাৰ কিউবলৈ কনভাৰ্ট কৰোঁ তেনেহ'লে কিমান হ'ব, ঠিক আছে। তো আমি জানো 1 মিটাৰৰ যদি আমি চেণ্টিমিটাৰত কনভাৰ্ট কৰিব যাওঁ 100ৰে মাল্টিপ্লাই কৰোঁ, আৰু এই ক্ষেত্ৰত যিহেতু আমি চেণ্টিমিটাৰ কিউবলৈ কনভাৰ্ট কৰিব লাগিব, তেনে আপুনি 100 কিউবৰে মাল্টিপ্লাই কৰি দিয়ক আৰু আপোনাৰ এনচাৰটো ওলাব 6টা 0 থাকিব, 10 লাখ, ঠিক আছে। তো কাৰেক্ট এনচাৰ আপোনাৰ ডি লৈ আহিব। এনেকুৱা ধৰণৰ কনভাৰ্জন আপুনি গোটেইখিনি চাব লাগিব, মিলি চেণ্টিডেচিমিটাৰ ডেকা হেক্টৰ কিলোমিটাৰ যিমানখিনি আছে। মানে ইয়াতো এটা কুৱেশ্যন দিছে, বাছ ইজি হয় কুৱেশ্যনখিনি, ইয়াৰ টাফ নহয়। নেক্সট কুৱেশ্যনটোত আপোনাক কি সুধিছে চাওক। প্ৰশ্নত সুধিছে 3 অংকযুক্ত আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা। যুগ্ম মানে ইভেন, স্বাভাৱিক মানে নেচাৰেল নাম্বাৰ। তো আমাক 3 অংকযুক্ত 3 ডিজিট ইভেন নেচাৰেল নাম্বাৰ আটাইতকৈ সৰু, ইভেন নেচাৰেল নাম্বাৰ বুলি ক'লে 100, ঠিক আছে। আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা 3 অংকযুক্ত সেয়া হ'ল 100। আৰু 2টা অংকযুক্ত সৰ্বোচ্চ যুগ্ম স্বাভাৱিক সংখ্যাৰ পাৰ্থক্য। 2টা অংকযুক্ত সৰ্বোচ্চ যুগ্ম স্বাভাৱিক সংখ্যাটো হ'ল 98, ঠিক আছে। ইয়াতকৈ ডাঙৰ 2 ডিজিট ইভেন নাম্বাৰ নাই। আৰু এই দুটাৰ ডিফাৰেঞ্চ বুলি সুধিলে আমাৰ কাৰেক্ট এনচাৰ হ'ব 2। তাকেইটো সুধিছে আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক আৰু আটাইতকৈ ডাঙৰ 2টা অংকযুক্ত যুগ্ম স্বাভাৱিকৰ পাৰ্থক্য 2। ইয়াতকৈ সহজ প্ৰশ্ন কি হ'ব, বাছ প্ৰশ্নটো বুজি পাব লাগে আপুনি। ইমানখিনি আছিলে HS লেভেলৰ পেপাৰটোত। টোটেল 35টা প্ৰশ্ন আহিছিল। এইটো লাষ্ট ক্লাছত আমি 20টা কৰিছিলোঁ, আজিৰ এই ক্লাছত আমি 15টা কৰিলোঁ। তো বাকী সলিউশ্যনসমূহ আপুনি কেনেধৰণৰ পালে, ইজি পাইছে নে টাফ পাইছে, কমেণ্টত নিশ্চয় জনাব। ডিটেইল ক্লাছসমূহ সোনকালে বিচাৰে নে গোটেইখিনি পেপাৰ ছল্ভ কৰাৰ পিছতে বিচাৰে, সেইখিনিও কমেণ্টত জনাব। বাকী ইমানখিনি আছিলে আজিৰ ভিডিঅ'ত। থেংক ইউ ফৰ ৱাচিং টিল দেন। ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্ত।